এয়া ভিডিঅ'ত দেখি আছে মই পোকো C31 মোবাইল এটা চাৰ্জ লগাইছোঁ। এতিয়া মোবাইলটোত চাৰ্জিং পাত্তাত 5 ভোল্ট আছে নে নাই মই মিটাৰৰ সহায়ত দেখুৱাম। দেখিছে মাল্টিমিটাৰটোত চাব 4.9 ভোল্ট দেখা দিছে মাল্টিমিটাৰত। গতিকে চাৰ্জিং ভোল্টেজ পাত্তাৰে আহি আছে, মাদাৰবোৰ্ডলৈ আহি আছে। গতিকে অ'কে। এতিয়া এই ভোল্টেজটো চাৰ্জিং আইচিৰ থ্ৰুৱেদি VPH ছাপ্লাই আউটপুট হৈছে নে নাই দেখুৱাম। চাই থাকক 4.2 আছে। গতিকে চাৰ্জিং আইচি দি VPH ছাপ্লাই ওলাই পাৱাৰ আইচিৰ ওচৰত আহিছে। ইয়াত 1.8 চাই থাকক নাই, এই পইণ্টটোত 1.8 ভোল্ট নাই। ইয়াত 2.2 নাই, ইয়াতো 2.2 ভোল্ট নাই। ইয়াত আকৌ দেখুৱাইছোঁ 1.8 নাই। এই টিপিটোত 1.8 ৰিচেট বি নাই, আৰু এই টিপিটোত 3.7 to 4.2 ইয়াতো নাই। এইটো ল' LDO 1.3 নাই, এইটো ল' LDO 1.3 টিপি পইণ্ট নাই। এইটো হাই LDOৰ টিপি পইণ্ট 2 ভোল্ট নাই। এইটো হাই ল' LDO আৰু এইটো CPUৰ ছাপ্লাই 0.8 ভোল্ট, এইবিলাকত নাই, 0.8 নাই। এই তিনিটা অকল CPUৰ ছাপ্লাই, কিন্তু এই তিনিটাত কোনো এটাতে ভোল্ট নাই। দেখিছে এইটো কইলৰ ভোল্টেজ এই কেপাচিটৰত থাকিব লাগে, ইয়াতো নাই। এইটো VPA কইল, এইটো চিম লগালে আহিব ভোল্টেজ, বৰ্তমান নাহে ইয়াত। এতিয়া মোবাইলটোত অনলি VPH ছাপ্লাই ইনপুট হৈছে, কিন্তু আউটপুট একোৱেই নাই। খালি এটা ভোল্ট ওলাইছিল 2.2ৰ জেগাত 1.1 এনে ধৰণৰ কিবা এটা ওলাইছিল, মিটাৰত দেখুৱাইছিল, কম ওলাইছিল। এতিয়া প্ৰব্লেম কি সেইটো জনাৰ কাৰণে এতিয়া আমি GR চেক কৰিম। দেখিছে মই কইলবিলাকৰ GR চেক কৰি আছোঁ। GR বিলাক ঠিকেই আছে, প্ৰত্যেকটা বাক কইলৰ GR অ'কে। এই GRটো কিন্তু প্ৰব্লেম আছে, এইটো শ্বৰ্ট দেখুৱাইছে। এইটো হাই LDO, এই কইলটো GR শ্বৰ্ট। এইটো ল' LDO GR অ'কে আছে 432, হাই LDOৰ GR শ্বৰ্ট আছে। মই আকৌ দেখুৱাম, এয়া 0002, আৰু ল' LDO ঠিকেই আছে 435, 30, 40 এনেধৰণৰ, কিন্তু হাই LDO শ্বৰ্ট আছে। গতিকে আমি এতিয়া পাৱাৰ আইচি চেঞ্জ কৰিম। হাই LDOৰ ভোল্টেজটো যিহেতু পাৱাৰ আইচিৰ পৰাই উৎপন্ন হয়, গতিকে আমি এতিয়া বেলেগ একো নালাৰো, ডাইৰেক্ট পাৱাৰ আইচি চেঞ্জ। গতিকে এয়া মই ভিডিঅ'ত পাৱাৰ আইচি খুলি আছোঁ, কিন্তু মোবাইলটোৰ মডেলটো কোৱা নাছিলোঁ প্ৰথমতে। মডেলটো হ'ল পোকো C31। মোবাইলটো ডেড কণ্ডিশ্যনত মোক এজন টেকনিচিয়ানে দিছে। মোবাইলটো টেকনিচিয়ানজনে পাৱাৰ আইচি চেঞ্জো কৰি চাইছে, কিন্তু ছাকচেছ হোৱা নাছিল। কিন্তু কিয় হোৱা নাছিল, সেও এটা কাৰণ আছে। কাৰণটো হ'ল এটা শ্বৰ্ট পাৱাৰ আইচি লগাইছিল, যিটো আইচি টেকনিচিয়ানজনে লগাইছিল সেই আইচিটো শ্বৰ্টেই আছে। হয়তো আৰু দ্বিতীয় এটা আইচি লগোৱা নাই। দ্বিতীয় এটা আইচি লগালে হয়তো মোবাইলটো অন হ'ল হয়, কিন্তু টেকনিচিয়ানজনে হয়তো নলগালে, মোক ডাইৰেক্ট দিছে। মই এতিয়া টেকনিচিয়ানজনে যিটো আইচি লগাইছিল শ্বৰ্ট আইচিটো, হাই LDO শ্বৰ্ট, সেই আইচিটো মই খুলিলোঁ। এতিয়া মই এটা নতুন আইচি লগাম। তাৰ আগতে যদি মোৰ চেনেলত আজি নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লাইক কমেণ্ট শ্বেয়াৰ কৰিব, লগতে বেল আইকনটো বজাই দিব, যাতে মোৰ নেক্সট ভিডিঅ' দিলে নটিফিকেশ্যন পাই যায়। সেইবাবে বেল আইকনটো বজাই দিব।
দেখিছে পাৱাৰ আই চি খোলা হৈ গ'ল। আমি এতিয়া ইয়াত এটা নতুন বেলেগ পাৱাৰ আই চি লগোৱাম। এয়া পাৱাৰ আই চি পেডত আমি পেষ্ট লগালোঁ। এতিয়া আমি পাৱাৰ আই চি চাই আছোঁ। নতুন পাৱাৰ আই চি এটা লগোৱাম বিচাৰি আছোঁ, আমি পোৱা নাই। দেখি আছে আমি পাৱাৰ আই চি চাই আছোঁ। ভিডিঅ'ত চাই থাকক, কাটি কুটি নাচাব, কমপ্লিট ভিডিঅ'টো চাব। পাৱাৰ আই চিটো লগোৱাৰ পাছত আকৌ মই জিআৰ দেখুৱাম, আকৌ ভল্টেজ দেখুৱাম। আগৰ আই চিটোত কি ধৰণে ভল্টেজ নাছিলে আৰু এই নতুন আই চিটো লগোৱাৰ পাছত কি ধৰণৰ ভল্টেজ উৎপন্ন হয়। মোটামুটি ভল্টেজখিনি দেখুৱাম, গোটেইখিনি দেখুৱাটো সম্ভৱ নহ'ব, বহুত ভল্টেজ থাকে। কিন্তু মেইন ভল্টেজকেইটা দেখুৱাম। যিকেইটা ভল্টেজ নাথাকিলে মোবাইল এটা অন নহয়, সেই ভল্টেজকেইটা মই দেখুৱাম। ভালকৈ চাব। ইয়াৰে পাছত যিবিলাক মই ভিডিঅ' আপলোড কৰিম, ভল্টেজ সহকাৰে ডিটেইল সহকাৰে আপলোড কৰিম, যাতে ইউটিউবত মোৰ ভিডিঅ' চাইও আপোনালোকৰ কিছু সহায় হয় বা মোৰ ভিডিঅ' চাইও কিছু কাম কৰিব পাৰি। এনেধৰণৰ ভিডিঅ' বনাম। CPU ৰিবুল কৰিম। CPU ৰিবুল কৰিলে কিয় কৰিব লাগে, কি কাৰণত কৰিব লাগে, সেইবিলাক ডিটেইল সহকাৰে দেখুৱাম। আৰু প্ৰগ্ৰামিং এতিয়ালৈকে মই দিয়াই নাই ভিডিঅ', কিন্তু বহুতকেইটা মোবাইলত মই CPU ৰিবুল কৰাৰ লগে লগে MMC প্ৰগ্ৰামিঙো কৰিছিলোঁ, কিন্তু প্ৰগ্ৰামিংবিলাক দেখুওৱা নাছিলোঁ, কাৰণ ভিডিঅ'বিলাক দীঘল হয় কাৰণে দেখুওৱা নাছিলোঁ। এতিয়া মই লাহে লাহে প্ৰগ্ৰামিঙো দেখুৱাম। অলপ দীঘল হ'ব ভিডিঅ'বিলাক, মোটামুটি 10 পৰা 15 মিনিটৰ ভিতৰত শেষ কৰিম। কিন্তু প্ৰগ্ৰামিং, CPU ৰিবলিং, MMC EFS ৰিবলিং, চেঞ্জিং গোটেইখিনি 15 মিনিটতে দেখুৱাৰ কাৰণে চেষ্টা কৰিম নেক্সট ভিডিঅ'বিলাকত। এয়া আই চি লগোৱা হৈছে, দেখিছে চাৰ্জিং ভল্টেজ অ'কে। এতিয়া VPH চাম। VPH আগতে অ'কে আছিল, গতিকে এতিয়াও অ'কে আছে 4.1। দেখিছে VPH আগৰ আই চিটোতো অ'কে আছিল, এতিয়াও অ'কে। এতিয়া চাই থাকক, আগৰ ভল্টেজ যিবিলাক ওলোৱা নাছিল সেইবিলাক দেখুৱাম। ইয়াত 1.8 আগত নাছিল, এতিয়া আহিছে 1.8। ইয়াত 2.2 আগতে কম আছিল, ইয়াত কম আছিল, এতিয়া 2.2 আহিছে। ইয়াত 1.8 ৰিছেট, ইয়াত 4.1 VPH, ল' LDO 1.4, হাই LDO 2.1। দেখিছে ভল্টেজ ওলাইছে, গতিকে ভল্টেজ ক্লিয়াৰ। খুব সম্ভৱ মোবাইল অন হৈয়ে যাব। অন হোৱাৰ কাৰণে যিকেইটা ভল্টেজ উলিয়াব লাগে গোটেইকেইটা ভল্টেজে ওলাইছে। এতিয়া আমি জিআৰ দেখুৱাম, চাই থাকক। এতিয়া আমি জিআৰ দেখুৱাম। আগতে জিআৰ শ্বৰ্ট আছিল এই হাই LDO এইটোত, এতিয়া আহিছে জিআৰ 464। আগতে কিন্তু ইয়াত 0 আহিছিল। আৰু ল' LDOটো আগতে অ'কে আছিল। হাই LDO কইলত শ্বৰ্ট আছিল, কইলত শ্বৰ্ট নাছিল, আই চিত শ্বৰ্ট আছিল, কিন্তু কইলটোত শ্বৰ্ট দেখুৱাইছিল। এতিয়া অ'কে, জিআৰ অ'কে, ভল্টেজ অ'কে। এতিয়া আমি মোবাইল অন কৰিম। মোবাইলটো অন হ'ব লাগে, ভল্টেজ যিহেতু অ'কে আছে। আৰু যদি অন নহয় কিয় নহয় ভিডিঅ'ত দেখুৱাম। এয়া মোবাইল অন হৈ গ'ল। যদি টেকনিচিয়ান ভাইজনে ভিডিঅ'টো চাই আছে গম পাব তেওঁ নিজে কি কাম কৰিছিল আৰু মই কি কাম কৰিলোঁ। তাৰ টেকনিচিয়ান ভাইজনে কি কাম কৰাৰ ফলত কিয় অন হোৱা নাছিল আৰু মই কি কাম কৰি অন কৰিলোঁ গোটেইখিনি দেখিব। কাৰণ টেকনিচিয়ান ভাইজনে কৈছে ভিডিঅ' বনাবা, গতিকে মই ভিডিঅ' বনাইছোঁ। এয়া মই লগটো খুলিব নাজানো, কাষ্টমাৰজনে মোক লগ দিয়া নাই, টেকনিচিয়ান ভাইজনে মোক লগ দিয়া নাই, গতিকে মই ইমাৰ্জেঞ্চিতে ডাইল কৰি দেখুৱালোঁ। দেখিছে, গতিকে আজিলৈ ইমানে। ধন্যবাদ।